প্ৰেমে নামানে বয়সৰ বাধা, প্ৰেমে নামানে সুখ দুখ, প্ৰেমে মাথো বিচাৰে মৰম আৰু ভালপোৱা, প্ৰেমে নামানে কোনো সম্পৰ্কৰ বান্ধোন। এনে এক প্ৰেম কাহিনী ঘটনা পোহৰলৈ আহিছে ধুবুৰীৰ দামাৰহাট থানাৰ অন্তৰ্গত মুছলমান পাৰা গাঁৱত। একেখন গাঁৱৰে প্ৰেমিক আনছাৰ আলী আৰু প্ৰেমিকা দুই সন্তানৰ এগৰাকী মাতৃ। কেইবা বছৰ ধৰি দুয়োৰে মাজত চলি আছিল সুমধুৰ প্ৰেম। দুই সন্তানৰ মাতৃ প্ৰেমিকাৰ স্বামী কৰ্মসূত্ৰত থাকে বাহিৰত। সেই সুযোগতে প্ৰেমিক প্ৰেমিকাৰ প্ৰেম হ'ল অতি গভীৰ। অভিযোগ মতে দুয়ো মিলি ঘূৰিলে অসমৰ লগতে বহিৰাজ্যৰ বহু স্থান। শেষত প্ৰেমিক প্ৰেমিকাই মিলি সংসাৰ গঢ়াৰ সিদ্ধান্ত লয়। গুৱাহাটীৰ পৰা প্ৰেমিক আনছাৰ আলীয়ে ফোনযোগে প্ৰেমিকাক মাতিলে মুছলমান পাৰাস্থিত নিজা বাসগৃহত। প্ৰেমিকৰ কথামতে প্ৰেমিকাই স্বামী আৰু দুই সন্তানক এৰি যোৱা ২৭ ফেব্ৰুৱাৰীত উপস্থিত হ'লগৈ আনছাৰ আলীৰ বাসগৃহত। কিন্তু আজি ৪ দিন উকলি যোৱাত প্ৰেমিক আনছাৰ আলী উপস্থিত নহ'ল প্ৰেমিকাৰ ওচৰত। এতিয়া বিপাঙত পৰিছে প্ৰেমিকা। উপায় নোহোৱা হৈছে প্ৰেমিকাৰ হাতত। উপায়ন্তৰ হৈ প্ৰেমিক অবিহনে প্ৰেমিকাই অকলে আছে আনছাৰ আলীৰ বাসগৃহত। প্ৰেমিকাৰ স্বামী কৰ্মস্থলীৰ পৰা আহি পত্নীক বুজালে বহুত। ক'লে সন্তানৰ ভৱিষ্যতৰ কথা, লগতে ক'লে উভতি অহাৰ কথা। কিন্তু নাই, প্ৰেমিকাৰ এটাই কথা, সংসাৰ কৰিব প্ৰেমিক আনছাৰ আলীৰ লগত। মোৰ নাম শাহানুদ্দিন মণ্ডল, মোৰ ঘৰ মুছলমান পাৰা। মোৰ ৱাইফ মানে অবৈধ সম্পৰ্ক আছে বেলেগৰ লগত, আনছাৰ আলীৰ লগত। আজি মই ২০০৭ৰ পৰা মই বিয়া পাতিছোঁ। সি অবৈধ সম্পৰ্ক মোটামুটি ৭ বছৰৰ বেছি হ'ল। একবাৰ কেছ পেছো হৈছিলে, ঘূৰাই আনিছিলোঁ। যোৱা ১৫ তাৰিখে গুচি গৈছিলে, আনছাৰ আলী লৈ গৈছিলে গুৱাহাটীত। তাৰপৰা আৰু ঘূৰাই লৈ আহিছিলোঁ। ২০ তাৰিখে লৈ আহিছিলোঁ। আনাৰ পিছত মই বুজাই পেলাই থৈ পেলাই মই গুৱাহাটীত যেতিয়া গুচি যাওঁ, সি আকৌ ২৭ তাৰিখে মই যেতিয়া মোবাইলটো লৈ যাওঁ ঘৰৰ পৰা, সি আনছাৰ আলী পইচা পঠাই দিয়ে। মোবাইলটো কিনি পেলাই আনছাৰ আলীৰ লগত আৰু পলাই আনছাৰ আলীৰ ঘৰত গুচি যায়। কিমান তাৰিখে? ২৭ তাৰিখে। এতিয়া ক'ত আছে? এতিয়া আনছাৰ আলীৰ ঘৰত আছে। এতিয়া আপুনি কি বিচাৰে? মই বহুতবাৰ বুজাইছোঁ। আনি পেলাই যেতিয়া আনছাৰ আলীৰ লগত ১৫ তাৰিখে যেতিয়া গৈছিলে, তেতিয়া আনিছোঁ, বুজাইছোঁ, ভাল কৰি বুজাইছোঁ। যি হৈছে সংসাৰ কৰি খা, দুটা ছোৱালী আছে, ছোৱালী দুটা মানুহ কৰিব লাগিব। সি মানা নাই, মোৰ কথা না মানি পেলাই আনছাৰ আলীৰ ঘৰত ২৭ তাৰিখে আকৌ গুচি গৈছে। তাতে লাগে, মোৰ সংসাৰ নকৰে। সংসাৰ যদি কৰোঁ আনছাৰ আলীৰ লগত সংসাৰ, তোৰ লগত সংসাৰ নকৰোঁ। তাৰ সেইটোৱে কথা। সেইকাৰণে আনছাৰ আলীৰ ঘৰত যাই পেলাই আজি ২৭ তাৰিখৰ পৰা এতিয়ালৈকে আনছাৰ আলীৰ ঘৰত আছে। ল'ৰাজন আছেনে ঘৰত? ল'ৰাজন ঘৰত নাই, গুৱাহাটী। তাক ল'ৰাজনে বোলে তাক যাব দিছে। আনছাৰ আলী মোবাইলো কিনিবৰ কাৰণে ১৫০০ টকা দিছে। মই যেতিয়া বাৰে মানা কৰিছোঁ যে তই বাহিৰত যাব নালাগে, সি হাতীৰদৰাৰ পৰা মোবাইলটো কিনি আনি পেলাই আনছাৰ আলীৰ লগত কণ্টেক্ট কৰি আনছাৰ আলীৰ লগত ফোন কৰি পেলাই আনছাৰ আলী তাক ঘৰত যাব দিছে। সি ঘৰত গুচি গৈছে। ৰাইজৰ মানুহ গোটাই জানে, ৰাইজৰ মানুহ বুজাইছে। গাঁৱৰ নেম্বৰ আছিলে, নেম্বৰ আহি পেলাই বুজাইছিলে। মোৰ ভিনি আহিছিলে, বুজাইছিলে। মই কাৰো কথা নুশুনো। মই গুৱাহাটীত আছিলোঁ, সি মোক নজনা কৰি এই তাৰ ঘৰত গুচি যায়। বহুত বুজাইছে, নেম্বৰো বুজাইছে। এতিয়া কি তাতে সংসাৰ কৰিব? সি তাতে সংসাৰ কৰিব। আনছাৰ আলীৰ ঘৰ ক'ত? আনছাৰ আলীৰ ঘৰত আমাৰ ঘৰৰ পৰা ৰাস্তাৰ কাষত। গাঁওখনৰ নাম কি? মুছলমান পাৰা, থানা তামাৰহাট। মই এইটো শান্তি বিচাৰোঁ। তাৰ ইচ্ছা, সি তাতে মইতো সেইদিনা বাৰে মানাইছিলোঁ। ১৫ তাৰিখে যেতিয়া লৈ আহিছে, তাৰ বুজাই থৈ গৈছোঁ। সি মোৰ সংসাৰ নকৰে। ৰাইজৰ মানুহৰ কাষ সুধি পেলাই চাব, ৰাইজৰ মানুহৰ আগত কৈ গৈছে তাৰ সংসাৰেই নকৰোঁ মই, তাৰ সংসাৰ কৰিম মই ফোন কৰাতে কৈছে কি, তুমি হ'লে পবিত্ৰ, মই বেয়া মানুহ, তুমি একদম পবিত্ৰ, মই বেয়া মানুহ, মই একদম জাহ্নমী মানুহ, মই তোমাৰ লগত সংসাৰ কৰিব নোৱাৰিম, মই পাপী মানুহ, মই পাপী, তাৰ লগত পাপ কাম কৰিছোঁ। মোৰ ঘৰত আছে। ছোৱালী দুটা কৈছে যে মায়ে যদি এই ঘৰত আহে আমি দুটাই ঘৰত নাথাকোঁ। যি ক'ব ছোৱালী দুটা মায়েকক নালাগে, বাপকো লাগে। আনছার আলী নামে আমার সাথে আমার ৩ বছর ধরে রিলেশন। এমনি সাক্ষী সবুজ সব আছে, কোনো গেছে নিয়ে না গেছে নিয়ে সব আছে, সাক্ষী আছে। এমনকি আমার বাড়িতে যাওয়া আসা করছে, আমার নিয়ে ওরা দেখে ফেলাইছে। পরে এই কথা ধরে জানাইলাম যে এমন কথা, তাহলে তো আমার স্বামী তখন এরকম লাগাইছে। কয় তাহলে আমার বাড়িতে যেয়ে উঠো। পরে আমি বললাম তুমি গুহারি, তাহলে আমি কিরম করে বাড়িতে যাবো? কয় তুমি যাও, আমি গেতেছি।
পরে আমার উঠে দিয়ে তারপরে সকাল থেকে ফোন উঠায় না। তাহলে এখন আমার তো ওই সংসার হবো না, আমার এনে থাকা ছাড়া তার উপায় না, আমি এমনি থাকতে চাই। আমি আঞ্চলের সাথে এখন কতদিন থেকে ফেলেন? 3 বছর ধরে কোন জায়গায় নিয়ে গেছে না নিয়ে গেছে একটু যে সাক্ষী আছে। মানে আমি নন স্টপ ফোন মাইরে থেকে তুলে না, কিন্তু অবশ্য সাথে রাতে 12টা পর্যন্ত সবসময় ফোন হইতেছে। এখন তো আমার তো ওই সংসার যাওয়ার কোনো ই নাই। আমার এখন আপনারা সবাই মিলে আমার এই জায়গায় কিনে করে ই করা যায়, আমার ওইটা করে দেয়। আমি আঞ্চলিক সংসার করি না। কই আছে? এখন আমারও কইল আমি গেতে আছি, তুমি যাও। এখন বর্তমান কই আছে আমি জানি না, আমার বাড়ির লোক জানি কই আছে। কতদিন হলো আপনার আসা? এখন 4 দিন না টেসার পরে নাই, কিন্তু আমার মোবাইল একটা দিছিল কিনা, ছোট মোবাইল ওইটা দেয়। মানে আমার বোন টিন সবার সাথে কথা কইলাম যে ওই মোবাইলটা বারবার কাইরে ছিল নিয়ে নেয়। ওই একবার নিয়ে গেছে আমি জানি না, কালকে সকালবেলা নিছে। পরে আবার কালকে সন্ধ্যার সময় পুরো যাচ্ছে, পরে আমি চাইছি, পরে দিছে। তাও সকালবেলা একবার কাইরে ছিল নিয়ে নিয়েছিল, পরে আমি তার দিই না। দেখবে আমি এখানে থাকা সত্ত্বেও হাজির করুক, দেখবে দেখ, ওইটাই তো আমি চাই। এরকম কতদিন থেকে আছে না? 3 বছর। আপনার বাচ্চা আছে? কার? আমার 2টা মেয়ে আছে। কি আছে? হ্যাঁ, তুই আইসি মেয়ে জানাজানি হয়ে গেছে, দেখে ফেলাইছি ওর আমার বাড়ির মধ্যে। আমার হাজবেন্ডের কাছে কইছে, হ্যাঁ ওই আমার হাজবেন্ড তো রাখবে না। ব্যুরো রিপোর্ট, এনি ভারত 24।